নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা শহুৰেকৰ ঘৰত বিহু খাই উভতাৰ পথতেই নলবাৰীৰ বেত কাটাত স্কুটি আৰু টেম্পুৰ মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় প্ৰণৱ দাস নামৰ এজন লোকৰ প্ৰণৱ দাসৰ ঘৰ কৰিয়া বিজুলীঘাটত বুলি জানিব পৰা গৈছে নিশা শহুৰেকৰ ঘৰৰ পৰা বিহু খাই উভতাৰ পথতেই পথ দুৰ্ঘটনাত পতিত হয় প্ৰণৱ দাসৰ লগতে পত্নী আৰু কণমানি পুত্ৰ সন্তানটি দুৰ্ঘটনাটোত থিতাতে নিহত হয় প্ৰণৱ দাস আনহাতে গুৰুতৰভাৱে আহত হয় তেওঁৰ পত্নী আৰু কণমানি পুত্ৰ প্ৰণৱ দাসৰ আহত পত্নী আৰু পুত্ৰক নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আনহাতে টেম্পুখনত থকা চালকসহ তিনিজনকৈ লোক আহত হয় স্থানীয় ৰাইজৰ সহযোগত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে মানে এখন বোলে তাৰমানে মৰৰ পৰা আহিছে আৰু অটোখন ক'ৰ পৰা আহিছে গম পোৱা নাই বৰ্তমান এফালত দেখিবি আপোনাৰ গুৱাহাটীৰ ফালৰ পৰা অটোখন আহিছে আৰু এখন নলবাৰী পিনৰ পৰা আহিছে আহি মুখামুখি সংঘৰ্ষ হৈছিল এইখন বোলে বাচ্চা এটা আৰু তেওঁৰ ৱাইফ আৰু গিৰিয়েকজন আছে সংঘৰ্ষত টেম্পু সৈতে অটোখন সৈতে সংঘৰ্ষ হৈ গাড়ী চলোৱা ল'ৰাজনৰ টেম্পুৰ একডাল লোহা এই পিনেদি সোমাই ওলাই গৈছে যাৰ স্পট ডেথ আৰু তিৰোতাজনী GMC মেডিকেল ভৰ্তি হৈছে আৰু বাচ্চাজন বোলে বৰ্তমান একো হোৱা নাই বুলি কৈছে ৰাইজে তেওঁ ল'ৰাজন ইয়াৰ পৰা পৰি পেলাই দাউৰি থকা বুলি কৈছে বৰ্তমান ল'ৰাজন আমি বিচাৰিব নাই এইখিনি বৰ্তমান বাকী ডেড বডিটো নলবাৰী মুকুন্দ কাকতিৰ পৰা অঞ্জীতে লৈ গ'ল কোন ল'ৰাটোৰ নাম কি ল'ৰাটোৰ নাম প্ৰাণজিৎ দাস ক'ত ঘৰ ক'ত এইটো আপোনাৰ কৰিয়া মণ্ডলতলা চুবুৰী কি কৰে ল'ৰাটো বৰ্তমান কোম্পানীৰ গাড়ী চলাই গুৱাহাটীত থাকে মানে বিহু খাব গৈছিল আৰু বিহু খাব মানে তেওঁলোকৰ শহুৰেকৰ ঘৰ আপোনাৰ এইটো মৰৱাদি হৈ এখিনি আপোনাৰ বৰপুৰীয়া বুলি কয় বৰপুৰীয়া তাকে গৈছিল বিহু খাব গৈছিল তাৰ পৰা এনেকুৱাকৈ আহি হয়তো ঘৰ থাকিব নহ'লে হয়তো গুৱাহাটী যাব যায় এনেকুৱাকৈ আহি আছে নলবাৰীৰ পৰা চম্পক বৈশ্য ৰিপৰ্ট আসাম লোকেল নিউজ চলিটো থৈ দৰ্শন কৰি ওচৰৰে দৰ্শন কৰি ওচৰৰে